কোয়েশ্চন, হোয়াট ইজ দি লার্জেস্ট লেক ইন দি ওয়ার্ল্ড? ইয়ার অপশন কেটে হয়েছে অপশন এ ক্যাসপিয়ান সি, অপশন বি লেক সুপেরিয়র, অপশন সি বাইকাল, অপশন ডি অন্টেৰিঅ। এই কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ এনচাৰটো কমেণ্ট বক্সত দিবলৈ নাপাহৰিবা। যদি নোৱাৰা তেনেহ'লে ভিডিঅ'টোৰ মাজৰ পৰা গোটাই ল'বা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দি ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষণ্মুখন চেটাৰ্জী। স্বাধীন ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী আছিল ষণ্মুখন চেটাৰ্জী। কুৱেশ্যন 2, হু চাৰ্ভড এজ দি 14th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰামনাথ কোবিন্দ। ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে ৰামনাথ কোবিন্দই কাৰ্যনিৰ্বাহ কৰিছিল। কুৱেশ্যন 3, ইন হোৱাট ইয়াৰ ডিড দি গ্ৰেট অক্টোবৰ ছ'চিয়েলিষ্ট ৰিভলিউশ্যন টেক প্লেচ? এই প্ৰশ্নটো সুধিছে মহান অক্টোবৰ সমাজবাদী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1917 ইয়াৰ। মহান অক্টোবৰ সমাজবাদী বিপ্লৱ 1917 চনত সংঘটিত হৈছিল। কুৱেশ্যন 4, হোৱাট ইজ দি লাৰ্জেষ্ট টেক ইন দি ৱৰ্ল্ড? এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাইকেল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে বাইকেল। কুৱেশ্যন 5, হুইচ প্লেনেট ইজ দি ছ'লাৰ ছিষ্টেম ইজ নাও এজ দি ৰেড প্লেন? এই প্ৰশ্নটোত সুধিছে সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাৰ্চ। সৌৰজগতৰ মংগল গ্ৰহটোক ৰঙা গ্ৰহ বুলি জনা যায়। কুৱেশ্যন 6, হু ৱাজ দি ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাকিৰ হুছেইন। ভাৰতৰ প্ৰথম মুছলমান ৰাষ্ট্ৰপতি আছিল জাকিৰ হুছেইন। কুৱেশ্যন 7, নন্দ দেৱী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? এই প্ৰশ্নটো সুধিছে নন্দ দেৱী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। নন্দ দেৱী ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। কুৱেশ্যন 8, হোৱাট ৱাজ দি এনচেণ্ট নেম অফ আছাম? এই প্ৰশ্নটো সুধিছে অসমৰ প্ৰাচীন নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামৰূপ। অসমৰ প্ৰাচীন নাম আছিল কামৰূপ। কুৱেশ্যন 9, হুইচ কিংডম ৰুল্ড আছাম ফৰ নিয়াৰলি 60 ইয়াৰ্ছ? এই প্ৰশ্নটো সুধিছে প্ৰায় 6 বছৰ অসমত কোনখন ৰাজ্যই শাসন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আহোম। প্ৰায় 6 বছৰ অসমত আহোম ৰাজ্যই শাসন কৰিছিল। কুৱেশ্যন 10, হোৱাট ইজ দি প্ৰাইমেৰী পাৰ্পছ অফ নাটো? এই প্ৰশ্নটোত সুধিছে নাটোৰ প্ৰধান উদ্দেশ্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিলিটাৰী এলায়েন্স। নাটোৰ প্ৰধান উদ্দেশ্য হৈছে সামৰিক মিত্ৰতা।